ব্লগ নম্বৰ 29 স্বাগতম। এইটো আউটডোৰ আছিলে আমাৰ, মানে খুলি থোৱা আছিলে। তো এইটো ৰুমটো ৰেডি হ'ল। তো সেইকাৰণে আমি আউটডোৰটো লগোৱাৰ কাৰণে প্লেনিং কৰিলোঁ। তো আগতে ভাবিছিলোঁ তলতে দিম, তাৰপিছত নাই বোলো লেগ আনি কিনে এটা ষ্টেণ্ড আনি কিনে আমি ষ্টেণ্ডালৰ ওপৰত লগাই থৈ দিওঁ। তো সেনেকৈ গোটেইখিনি প্লেনিং কৰা গ'ল। তো গোটেই পাইপ চাইপখিনি আগৰ পাইপ লাইনটো চেঞ্জ কৰি নতুন পাইপ লাইন দি দিলোঁ। তো এনেকৈ পাইপ চাইপ পূৰা ফ্লেৰিং কৰি লগাই ফিটিং কৰিলোঁ। কিন্তু এই ল'ৰাটো অলপ ভুল কৰিলে, মানে ফ্লেৰিং নাটটো লগতে সি নাচালে। তো মই যে টাইট দিওঁতে গম পালোঁ যে ফ্লেৰিং নাটটো ফাটা আছে, অলপ ফাটা, তথাপি গেছ যোৱাৰ চান্স আছে। গতিকে নাই বোলো কৰিছোঁ যিহেতু কামটো একেলগে ছেটেলমেণ্টটো কৰি দিওঁ। তো এনেকৈ নেটটো খুলি বেলেগ এটা নাট লগাই দিলোঁ। তো এনেকৈ নাট তাত লগাই মেলি পাইপ লাইন বঢ়িয়াকৈ ছেটিং কৰি বঢ়িয়াকৈ থকি দিলোঁ। তো গেছ দিয়াৰ আগতে তো ভেকুম কৰি লওঁ, যিহেতু 22 নম্বৰ গেছ, তথাপি একো প্ৰব্লেম নাই। তথাপি ভেকুমটো কৰি ল'লোঁ, কৰি লৈ এনেকৈ গেছ দি দিলোঁ। গেছ চেছ দি পূৰা মেচিনটো ৰানিং কৰি দিছোঁ, ধুনীয়া কুলিং, হিটিঙো বঢ়িয়া আহিছে। গতিকে এনেকৈ চলাই দিলোঁ, চলি গ'ল। বাছ এইখিনিয়ে আৰু আউটডোৰটো মানে লগোৱা কামখিনি কৰি দিলোঁ আৰু। তো এইখিনিয়ে আছিলে আজিৰ এই ব্লগটো ইয়াতে।